আপোনালোকে জানে লুৰিণজ্যোতি পাৰ্টী অসম জাতীয় পৰিষদ তেওঁ নিজে ললিপপ পাৰ্টি এটা তেওঁলোকৰ নেতা কেইজন তেওঁলোকে তিনিজন নেতা তেওঁ তিনিজন নেতাই আজি কংগ্ৰেছৰ বকাচত উঠি আগন্তুক বিধানসভা নিৰ্বাচন পাৰ হোৱাৰ চেষ্টা কৰিছে আমাৰ গগৈ ডাঙৰীয়াৰ আচলতে তেওঁ এজন ভাল লিডাৰ আছিল ছাত্ৰ সন্থা পঢ়ি থাকোঁতে কিন্তু এনেকুৱা এটা বেয়া দিন আহিলে কপালৰ দুখ তেওঁ কি কাৰণত এই ফচি গ'ল কংগ্ৰেছৰ বকচাত উঠিবলৈ গৈ গতিকে তেওঁ নিজে ধ্বংস হৈছে আৰু কংগ্ৰেছ পাৰ্টিটোক ধ্বংস কৰিছে আমি এইকাৰণে আহ্বান কৰিছোঁ যে আগন্তুক নিৰ্বাচনৰ ক্ষেত্ৰত অসম গণ পৰিষদ দলক তৃণমূলৰ পৰ্যায়ৰ পৰা যদি আমি শক্তিশালী কৰিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় আগন্তুক দিনত যাতে আমি এই চেঙা সমষ্টিটো নতুন চেঙা সমষ্টি যাতে আমি আমাৰ পাৰ্টিক জয়যুক্ত কৰিব পাৰোঁ এই ব্যৱস্থাটো হোৱাৰ কাৰণে আমি কৰ্মীসকলক আহ্বান ৰাখিছোঁ তেওঁলোকে দলৰ হৈ দিনে ৰাতে কাম কৰে যদি আজি নিজৰ দলৰ যদি আমাৰ বিধায়ক নাথাকেই তেতিয়াহ'লে আমি এই ক্ষেত্ৰত কিন্তু কিছু কাম কৰাৰ ক্ষেত্ৰত আমাৰ বহুত অসুবিধা হয় কাৰণ কংগ্ৰেছ দলে হওক বা ইউ ডি এফৰ বিধায়কসকলে এই যাতায়াতৰ ব্যৱস্থাটো এই এনেকুৱা পৰিৱেশ পৰিস্থিতি হৈ থাকিলে তেওঁলোকে ৰাজনৈতিকভাৱে সুবিধা হয় ৰাইজে আগবাঢ়ি যাব নোৱাৰে এই ক্ষেত্ৰতো সদায় তেওঁলোকে এনেকুৱা পৰিৱেশ পৰিস্থিতি সৃষ্টি হোৱাটো তেওঁলোকে বিচাৰে গতিকে আমি ভাবোঁ যে আমাৰ দল চৰকাৰ আহিলে আমাৰ দলৰ বিধায়ক হ'লে আমি আপোনালোকৰ যিটো যাতায়াতৰ সমস্যা সেইটো মানে ফাৰ্ষ্ট প্ৰায়ৰিটি দি আমি কাম কৰাৰ কাৰণে আমাৰ বিধায়কক আমি দূৰ কৰিব পাৰিম বুলি আমাৰ